প্ৰিপাৰেশ্যন অফ আসাম GT PGT টেট মেৰিট লিষ্ট। চ' এইটোৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে দিয়া হৈছে প্ৰিপাৰেশ্যন অফ GT PGT মেৰিট লিষ্ট উইল ফ'ল' বিল' মেনশ্যন ক্ৰাইটেৰিয়া। তো এইবিলাক ক্ৰাইটেৰিয়া মেনশ্যন কৰা হ'ব। নাম্বাৰ অফ কোৱালিফাইড কেণ্ডিডেট, দ্য নাম্বাৰ অফ কোৱালিফাইড কেণ্ডিডেট ইন দ্য টেট কাম ৰিকুৱাৰমেণ্ট টেষ্ট চেল বি ইন দ্য ৰেচিঅ' মানে এটা পোষ্ট থাকিলে এজনক দিয়া হ'ব। আৰু মেৰিট লিষ্ট ইন কেছ এনি পোষ্ট ৰিমেইনছ ভেকেণ্ট, যদি পোষ্টটো আৰু ভেকেণ্ট থাকে দিয়াৰ পিছতো তেতিয়াহ'লে আৰু মেক্সিমাম দুই নম্বৰ আৰু এটা ওলাব পাৰিব মেৰিট লিষ্টটো। এটা মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত আৰু যদি খালী থাকে তেনেহ'লে নেক্সট মেৰিট লিষ্টটো ওলাব। আৰু দেয়াৰ চেল বি ছেপাৰেট মেৰিট লিষ্ট ছাবজেক্ট ৱাইজ ইন কেছ অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ছাবজেক্ট ৱাইজ বেলেগ বেলেগ মেৰিট লিষ্ট ওলাব। আৰু মানে ডিগ্ৰী লেভেলৰ বেলেগ হ'ব আৰু PGৰ কাৰণে বেলেগ হ'ব। আৰু criteria of the merit list shall be prepared in the manner as proposed below. The marks secured in the TET cum requirement test by the candidate of a particular subject shall be filtered out from the main list into a separate merit list to the particular subject. আৰু যোনটো ছাবজেক্টত মানে চিলেক্ট মানে এপ্লাই কৰিছিল সেইটো ছাবজেক্টত কিমান মাৰ্ক পাইছে সেইটোৰ ধৰণে ওলোৱা হ'ব। আৰু আউট দ্য মেইন মেৰিট লিষ্ট ইন ছেপাৰেট লিষ্ট অফ দ্য পাৰ্টিকুলাৰ ছাবজেক্ট। চিমিলাৰ প্ৰচেছ চেল বি এডপ্টেড ফৰ অল আদাৰ ছাবজেক্ট। মানে আপোনালোকে যদি মেথছত এপ্লাই কৰিছিল তেনেহ'লে তাত চোৱা হ'ব মেথছৰ কাৰণে আপোনালোকৰ মাৰ্কটো ছেটিছফাই হয় নে নহয়। আৰু যদি হয় তেনেহ'লে আপুনি মেথছৰ পষ্টৰ কাৰণে এলিজিবল হয় আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। তেনেধৰণে চবৰ কাৰণে বেলেগ বেলেগ ছাবজেক্টৰ কাৰণে বিভিন্ন ধৰণৰ ওলাব, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এইটোৱে আছিল আজিৰ কাৰণে। তো ইয়াত আছে প্ৰিপাৰেশ্যন অফ GT PGT মেৰিট লিষ্ট উইল ফ'ল' বিল' মেনশ্যন ক্ৰাইটেৰিয়া। এইবিলাক ক্ৰাইটেৰিয়া ফ'ল' কৰি কিনে বনোৱা হ'ব মেৰিট লিষ্টটো। আপোনালোকে বুজি পাইছে যে 1:1 এটা পোষ্ট থাকিলে এজনকে দিয়া হ'ব, যাতে 2জন 3জন নাথাকে। আৰু মেৰিট লিষ্ট ইন কেছ এনি পোষ্ট ৰিমেইনছ ভেকেণ্ট আফটাৰ পাব্লিকেশ্যন অফ দ্য ফাৰ্ষ্ট মেৰিট লিষ্ট। যদি ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পাছতো যদি খালী থাকে তেনেহ'লে আকৌ এটা মেৰিট লিষ্ট বনোৱা হ'ব। আৰু সেই ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে, বা ফাৰ্ষ্ট মেৰিট লিষ্টতে যদি নাথাকে তেতিয়াহ'লে ছেকেণ্ড মেৰিট লিষ্টতো আহিব পাৰে। মুঠতে দুটা মেৰিট লিষ্ট ওলাব। চ' এইটো মেৰিট লিষ্টটো আপোনালোকৰ পাৰ্টিকুলাৰ ছাবজেক্টত কিমান মাৰ্ক পাইছে সেইটো লৈ হ'ব। আৰু তেনেকুৱা চব ছাবজেক্টত যিমান মাৰ্ক পাইছে, যেনিবা ইংলিছত কিমান মাৰ্ক পালে আৰু ইংলিছৰ পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে যদি ইংলিছত কিমান মাৰ্ক পালে সেইটো কৰি কিনে আপোনাক ইংলিছৰ পষ্টটো দিয়া হ'ব। চ' এই আছিল আজিৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট নটিফিকেশ্যন। চ' আপোনালোকে এই গুৰুত্বপূৰ্ণ খবৰটো শুনি পেলাই কেনেকুৱা লাগিল, যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।